বানপানী কমিল কিন্তু বানৰ বাবে নহয় পানী মেটেকাৰ বাবে কৃষকৰ চকুলো ভৰিছে চিপাঝাৰৰ নিজ সৰাবাৰী সোণতলী নামৰ যিখন পথাৰ আছে মোৰ সহযোগীয়ে দেখুৱাইছে কেনেদৰে সেই সোণতলী পথাৰখনৰ শ শ বিঘা মাটি অপতৃণ পানী মেটেকাই আৱৰি ধৰিছে যাৰ বাবে এতিয়া এই অঞ্চলটোৰ কৃষকসকল সমস্যাত পৰিছে পানী মেটেকাৰ এই সমস্যাৰ বাবে তেওঁলোকৰ চকুলো হৰা বুলি ক'ব লাগিব কিয়নো তেওঁলোকে খেতি কৰিব নোৱাৰাটো নিশ্চিত হৈ পৰিছে ইয়াতে শ শ বিঘা মাটি এইদৰে পানী মেটেকাই আৱৰি ধৰিছে আমাৰ সৈতে আছে ইয়াৰ এই অঞ্চলটোৰ একাংশ কৃষক যিটো সমস্যা দেখা গৈছে কেতিয়াৰ পৰা এই সমস্যাটো হৈছে আজিৰ পৰা প্ৰায় 20-25 বছৰমান আগৰ পৰা মানে বাৰিষা যেতিয়া পানী আহিব এইফালে কালপানী নৈৰ পৰা পানী এটা আহে অহাৰ পিছত ইয়াতে মেটেকাটো কিছু বেছি হয় আৰু যাৰ ফলত পানীটো ওলাই যোৱাৰ পথ নাই সেইকাৰণে আমাৰ খেতিয়কসকলৰ মানে এই খেতি কৰিবৰ কাৰণে পানী যিটো মেটেকা বাহিৰৰ পৰা আহে কিছু বাহিৰৰ পৰাও আহে আৰু কিছু ইয়াতেও মানে মেটেকাটো থাকে গতিকে এনেকৈ মেটেকাটো উৎপাদন মানে বেছি হৈছে হোৱাৰ ফলত আমি খেতি বাতি কৰিবৰ কাৰণে আমি পৰা নাই কেতিয়াৰ পৰা খেতি কৰিব পৰা নাই আজি প্ৰায় 20-25 বছৰ হ'ল 20-25 ধৰক খেতি হয় তেতিয়াৰ পৰা আমি খেতি বাতি কৰিব পৰা নাই ঠিক এনেকুৱা এইটো পানীটো ওলাই যায় যিখিনি মানে পানীটো ওলাই যোৱা ৰাস্তাটো মানে নাই আমি বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছিলোঁ MLA মহোদয়ক তাৰপিছতে কৃষি বিভাগ আমি কথাখিনি আমি অৱগত কৰি আছোঁ যদিও আজিলৈ তাৰমানে তেওঁলোকে কোনো কাণ সাৰ নাই এই পানীখিনি যদি ওলাই গ'লহেঁতেন আমাৰ নিশ্চয় নিচৰাবাৰী খালৈপাৰা এই মানুহখিনি উপকৃত হ'লহেঁতেন খৰালি কালত পানী শুকাই তেতিয়া ৰবি শস্যৰ কিবা চিন্তা কৰা হয় তেতিয়া কৰা হয় কিন্তু তেতিয়া মানে কিছু কৰা হয় যদিও মানে বৰ বহুত ফল পানীটো থাকি যায়তো গতিকে পানী থকাৰ বিনিময়ত আমাৰ খেতিখিনি আমাৰ সুচলমতে আমি দেৰি হয় মানে মাঘৰ বিহুৰ পিছতহে আমি সৰিয়হৰ মানে ছিটাব লগা হয় তেতিয়া মানে যায় সময়টো নাথাকে এই পানীটো যোৱাৰ কোনো ব্যৱস্থা নাথাকে নেকি ব্যৱস্থা মানে আছে ইফালে কালপানী নৈ এটা আছে যদি আমাৰ এই পানীখিনি মানে অলপমান হেৰি কৰি চৰকাৰে ব্যৱস্থা কৰে তেতিয়াহ'লে কালপানী নৈত পৰাৰ এটা সুবিধা আছে কিন্তু ইয়াত আমি ৰাইজে মানে কৰিব আমাৰ যিহেতু অৰ্থৰ অভাৱ গতিকে আমি ৰাইজে নোৱাৰোঁ গতিকে চৰকাৰে যদি আমাক এইকণ সহায় কৰি দিয়ে নিশ্চয় এই মানুহখিনি উপকৃত হ'ব নিশ্চয় এইখন সোণতলী পথাৰত এটা সময়ত খেতিত নামিছিল ভুই ৰুইছিল এইসকল মহিলাই আপোনালোকে সোণতলী পথাৰত এতিয়া সোণ সদৃশ ধানৰ খেতি কৰিব পৰা নাই কি ক'ব এতিয়া মানে সোণতলী পথাৰত আগতে ধানৰ খেতি কৰিছিলোঁ এতিয়া মানে মেটেকা হৈছে আৰু এতিয়া মানে ধান খেতি কৰাৰ কোনো ধৰণৰ উপায় নাই যিহেতু পানী থাকে মাঘ মানলৈকে পানী থাকে অলপ চলপ হ'লেও থাকে মানে তেতিয়া মানে অলপ জেকা লাগি থাকে আৰু পানীও থাকে তাৰপিছত এতিয়া এনেকুৱা হৈছে আৰু যিহেতু খেতি কৰিব পৰা অৱস্থাত নাই আপোনালোক কেনেকৈ চলে আমি খেতি কৰিব নোৱাৰোঁ আমি কণ্ট্ৰলৰ চাউল পাওঁ মাহে মাহে তেনেকৈ কোনোমতে মানে মাহটো জোৰে আৰু কোনোমতে তেনেকৈ চলোঁ নিশ্চয় দাদা অলপ আগবাঢ়ি আহিব কি ক'ব চৰকাৰ তথা প্ৰশাসনক হয় এই ক্ষেত্ৰত এতিয়া আপোনালোকে আহি দেখিছে যে আমাৰ প্ৰায় 1000 বিঘা মাটি এনেদৰে পৰি আছে আজি এই কথাটো আজি বহু বছৰৰ পৰা হৈ আছে গতিকে আমি প্ৰশাসনক বিধায়ক মহোদয়ক লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বিশেষভাৱে অনুৰোধ জনাওঁ যে তেখেতেও যাতে এনেকুৱা এটা বিষয়ক অলপ গুৰুত্ব দিয়ে যাতে আমাৰ কৃষকসকলক এই পথাৰখনত খেতি কৰাৰ এটা সুন্দৰ ব্যৱস্থা তেখেতে কৰি দিয়ে কাৰণ ওচৰতে যিটো আমাৰ কালপানী নদী আছে এই কালপানী নদীলৈ যদি এটা আমাক এটা ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে এইখিনি পানী দুদিনত শুকাই যাব আমি ইমানখিনি আমি কথা জানো কিন্তু যিহেতুকে পানীটো ওলাই যাব পৰা নাই সেইটোৱে আমাৰ এটা ডাঙৰ সমস্যা হৈ আছে গতিকে আমি সকলোলৈ অনুৰোধ থাকিল তেখেতসকলে যাতে আমাৰ এই সমস্যাটো আমাক সমাধান কৰি দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ